জীবশ্ৰেষ্ঠ মনুষ্য এই নৰসকলে কৈছে কথাটো ভগৱন্তৰ সৃষ্টিৰ যিমান আছে সকলোকে কৈছে ব্ৰহ্মময় দেখা কিন্তু আমাৰ এটা বিশেষ গুণ আছে জীবশ্ৰেষ্ঠ মনুষ্য বোলা জাতিটোৰ বেয়া নাপাব নিজৰ পৰিয়ালৰ সতি সন্তানৰ কিনাৰ বাহিৰে আমি কিন্তু আমাক বেয়া পাওঁ নিজৰ সন্তানক সদায় এটাই বেয়া শিক্ষা দিছোঁ বোলে দুৱাৰখন বন্ধ কৰি যিকেইটা পোৱা সেইকেইটাই এখন বাকী চব পঢ় এইটো আমি ভাল জ্ঞান দিছোঁ নে বেয়া জ্ঞান দিছোঁ নিজেই নিজে চিন্তা কৰিব লাগে ঘৰৰ ভিতৰৰ পৰা ওলাই গৈ দুৱাৰলৈ থকা কুকুৰটোক কুকুৰাত মাৰিছোঁ পিছপিনে গৈ হাতত পাথৰ লৈ মাটি থকা কাউৰীজনী পাথৰটো মাৰিছোঁ অৰ্থাৎ আমি পৰোপকাৰী হ'ব পৰা নাই জীৱৰ প্ৰতি যিটো দয়া ভাৱ যিটো প্ৰেম স্নেহ যিটো বন্ধন এইটো নথকাৰ কাৰণে পৰম ব্ৰহ্মৰ কৃপাপ্ৰাপ্ত হ'ব পৰা নাই সেইকাৰণে কপিলে মাতৃ দেৱহতী কৈছে আত্মবোধ জ্ঞান তেতিয়াহে প্ৰাপ্তি হ'ব যিদিনা সমস্তকে মই বুলি ভাবিবা ব্ৰহ্ম বুলি তুমি জ্ঞান কৰিবা সেইদিনাই তোমাৰ অন্তৰ্জগতত আধ্যাত্মিক জ্ঞানৰ অৰ্থাৎ আত্মবোধ জ্ঞান সেইদিনাই প্ৰকাশ পাব গতিকে আমি সবেও তেনেকৈ এই যিটো কুভাৱ পৰশ্ৰীকাতৰ এই যি পৰৰ হিংসা পৰৰ চৰ্চা পৰৰ অন্যায় যোৱা এইটো যেতিয়ালৈকে ত্যাগ নহয় তেতিয়ালৈকে আত্মবোধ জ্ঞান প্ৰকাশ নহ'ব কিন্তু সেইকাৰণে গুৰুসকলে মাতি হ'ব সমস্ত জগতলৈ এটা সুবাৰ্তা প্ৰেৰণ কৰিছে যে ঈশ্বৰৰ সৃষ্টি ভগৱন্তই ঠিকেই সৃষ্টি কৰিছে কিন্তু এই জীৱশ্ৰেষ্ঠ মনুষ্য বোলা জাতিটোৰ বিবেক জ্ঞানৰ অভাৱৰ কাৰণে অৰ্থাৎ ইয়াত আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থাটো একেবাৰে শোচনীয় সেইকাৰণে কৈছে পৰশ্ৰীৰ কাতৰ নহয় পৰৰ অহিত চিন্তা নকৰি সদায় হিত সাধনৰ কৰ্ম কৰা সকলোকে ব্ৰহ্মময় জ্ঞান কৰা তেতিয়াহে তুমি মোক জানিব পাৰিবা আৰু তেতিয়াহে তুমি মুক্তি লাভ কৰিব পাৰিবা কৃষ্ণ কপিল স্বরূপে কৃপা ময় ভগবন্ত যুব মানি কর পের মাতৃ কদিলন্ত্র মইয়াক দেউ আবে মুকলি করিয়া যাক জীবানন্দ লাগে লয়ু বিচারিয়া বিদুর বদতি শুনা গুরু মূর বাণী কপিল স্বরূপ ধরি দেব
যিটো যিটো কৰ্ম কৰি লন্ত্ৰ কৃপাময় তাক মুক্ত কহি যেবে দয়া হয় কৃষ্ণ কৃষ্ণ হে গুৰুসকলে এইবাৰ কি হ'ব কপিলৰ পিতা কৰ্দম মুনি তেওঁ নিজৰ পুত্ৰক নিজৰ ভাৰ্যাক অৰ্পণ কৰি তেওঁ ঘোৰ অৰণ্যলৈ যাবলৈ ইচ্ছা কৰিছিল সন্ন্যাস ধাৰণ কৰিবৰ কাৰণে তেতিয়া কপিলে পিতাক কৰ্দম মুনি কৈছিলে যে হে পিতা তুমি অৰণ্যত গৈ সন্ন্যাস ধাৰণ কৰাৰ প্ৰয়োজন নাই মই তোমাৰ লগতে আছো তুমি মোৰেই চিন্তা কৰা তুমি ইয়াতে মুক্তি সাধন কৰিবা কিন্তু তথাপিতো তুমি যাবলৈ বিচাৰিছা যেতিয়া মই বাধা নিদিওঁ তুমি যোৱা কিন্তু এটা কথা মনত ৰাখিবা সমস্ত জগতে যিমান সৃষ্টি মোৰ সকলোকে তুমি ব্ৰহ্মময় জ্ঞান কৰিবা আৰু ঠিক মধুবনত গৈ তেওঁ সন্ন্যাস ধাৰণ কৰিলে আৰু তাত গৈ আশ্ৰম পাতি তেওঁ যোগাসনত বহি কৰ্দম লিখি আৰু যোগাসনত বহি তেওঁ ভগৱন্ত কপিলৰ ৰূপটো চিন্তন কৰিলে আৰু তেওঁ তাতেই গতিমুক্তি সাধন কৰিলে আৰু কপিলে নিজৰ মাতৃ দেৱহতীক সমস্ত মালিকৰ পেৰা যিটো মালিকৰ ভাণ্ডাৰ বুলি কৈছে অচৰ্য বিভূতি গুজ্জকন ৰহস্যৰ আধ্যাত্মিক তত্ত্বৰ জ্ঞান তাক কৈছে মালিকৰ পেৰা আধ্যাত্মিক জ্ঞান জীৱাত্মা পৰমাত্মাৰ এই জ্ঞান ভেদ কৰি দিছিলে নিজৰ মাতৃ দেৱহতীৰ আগত আৰু এইটো কৈছে আই তোমাক কোৱাই নহয় সমস্ত জগতলৈ মই এই মালিকৰ অমূল্য ৰত্ন মই প্ৰেৰণ কৰিলো যাক যেনেকৈ লাগে যোনে যি বিচাৰে সেই হিচাপে বিচাৰি ল'বা গতিকে ভগৱতী নিজা নিজা মুক্তি নিজা ক'বহে পাৰে কিন্তু তাক জোৰ কৰি কাকো লোৱাব নোৱাৰে গতিকে আপুনি মই যেনে হিচাপে কৃষ্ণক পাব বিচাৰো যি হিচাপে মুক্তিৰ কামনা কৰোঁ সেই হিচাপে মুক্তি আমাক নিমন্ত্ৰণ দিব মুক্তি আহি যাব পাঁচ প্ৰকাৰৰ মুক্তি আছে সাৰূপ্য সামীপ্য সাজুত সামীপ্যৰে নিৰ্বাণ এই মুক্তিক কামনা কৰি আমি ঈশ্বৰৰ সেৱা কৰিব নালাগে মুক্তি নিজে নিজে আহি লগ ল'ব সেইকাৰণে যাৰ যি ইচ্ছা নিজে নিজে বিচাৰি ল'বা কাৰণ যেনেকৈ আপুনি মই কৰ্ম কৰোঁ তেনেকৈ তাৰ ফল নিজে নিজে ভোগ কৰিব পাৰা সেইকাৰণে কৈছে যাৰ যি ইচ্ছা তেনেকৈ ফলবিলাক বিচাৰি ল'বা অৰ্থাৎ আধ্যাত্মিক জ্ঞানৰ তত্ত্বৰ মাধ্যমেৰে যে সমস্ত জগতৰ কল্যাণৰ কাৰণে মই এই পেৰাটো মুকলি কৰি দিলোঁ অৰ্থাৎ মোৰ স্বৰূপত যি গুজ্জকন ৰহস্যৰ কথাবিলাক মই ভেদ কৰিলোঁ গতিকে যোনে যেনেকৈ বিচাৰা মুক্তি তেনেকৈ তাক বিচাৰি ল'বা কৃষ্ণ